Good morning, বন্ধুসকল. Welcome back to my channel. I'm Mayur. আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোৱে ভালে থাকে। আৰু আজি আহিছোঁ আমি আমৰ পকা কাঢ়িবলৈ। আমৰ পকাৰ আন্দা মানে বছৰত খাব লাগে। চাই থাকক ভিডিঅ'টো কেনেকুৱা হয় আৰু পাৰিলে লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। চাই থাকক ভিডিঅ'। আৰু লগতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। সকলোৰে যেন এই বছৰটো ভালে ভালে পাৰ হৈ যায় আৰু সকলোৰে যেন কামবোৰ ছাকচেছ হয়। আৰু চাই থাকক ভিডিঅ'টো কেনেকুৱা হয় হ'ব। আজিৰ খানা এনেকুৱাকৈ বন্ধুসকল বাল্টিত পানী লৈ কিনে বাল্টিত বাঁহটো ডুবুৱাব লাগে। তাৰপিছত মানে সিহঁতৰ মানে বিহু হোৱা নিচিনা হৈ যায়। তাৰপিছত পাতবিলাক উঠাই পেলাব লাগে। এয়া দেখিছে প্ৰচেছটো কেনেকুৱা হৈ আছে। চাই থাকক বন্ধুসকল ভিডিঅ'টো ভাল লাগিছে যদি লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। এইটো বহাগত খাব লাগে মানে। কাৰোতে ভাগা লাগি গ'ল বন্ধুসকল। এতিয়া অকণমান জিৰণি লৈছোঁ বাঁহ গছৰ তলত। চাই থাকক ইমান ধুনীয়া চাহ, ইমান ধুনীয়া বতাহ আৰু লগতে ফটো কৰি আছিলোঁ। এইটোৱে মানে ভিডিঅ' কৰিছে অকণমান। চাই থাকক ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। এইটো হ'ল ডিমা আমুৱা পকা আমুৱা ডিমা। দেখিলে বন্ধুসকল আমুৱা ডিমাটো কিমান ধুনীয়া ডাঙৰকৈ পাইছোঁ আৰু লগতে পৰুৱাবিলাক এইটো মানে গুচাব লাগিব। এইখিনি হ'ল আমুৱা ডিমাটো। এতিয়া আকৌ আছে চাফা কৰাৰ প্ৰচেছ। পুৰা এক গামলা এয়া হ'ল আজিৰ। দেখিবলৈ পাইছে বন্ধুসকল ডিমবিলাক কেনেকুৱা। এইটো আকৌ চাফা কৰিব লাগিব। চাফা কৰাৰ প্ৰচেছ আছে। বস্তুটো খাই বহুত ভাল লাগে। আৰু এয়া নতুন বছৰৰ নতুন ফল আম মানে ৰ'দত ঘূৰি নক'ব আৰু। এতিয়া আম টেঙা খাবলৈ বহুত ইচ্ছা হৈছে। এতিয়া ভাবিছোঁ আম টেঙাটো খাই দিওঁ। খাওঁ বছৰৰ প্ৰথম আম টেঙা খাই আছোঁ। আৰম্ভণি খালোঁ। টেঙা কম তথাপিও বহুত ভাল লাগিছে। এইয়া পিঁয়াজ জলকীয়া কাটি লৈছোঁ আৰু লগতে এইটো আমুৱা বাচা কয় নে কি কয় আপোনালোকৰ এইপিনে কি কয়? আমুৱা ডিম খাব লাগে বছৰত। দেখুৱাইছোঁ চিম্পল ৰেচিপি, একো নালাগে। জলকীয়া আৰু পিঁয়াজ, এইয়া পিঁয়াজটো দি ল'লোঁ। আৰু একো দিব লগা দৰকাৰ নাই। নিমখ অকণমান দিছোঁ, দেখুৱাব পাহৰিলোঁ আপোনালোকক। নিমখ অকণমান দি ল'ব পিঁয়াজটো ফ্ৰাই কৰাৰ সময়ত। আৰু সোৱাদ অনুসৰি আপোনালোকক যিমান নিমখ লাগে এইটো পিছত দি দিব। আমুৱা ডিম লাহেকৈ লাগিব। যেন কণীবিলাক ভাঙি নাযায়। দেখিবলৈ পাইছে বন্ধুসকল কণীবিলাকৰ পৰা পানী ওলাব ধৰিছে। এইটো পানীটো আপোনালোকে শুকাই পেলাব, মানে পানী থাকিলে আপোনালোকে খাই ভাল নাপাব। সেইটো কাৰণে
পানীটো শুকাই ল'ব, মানে ভালকৈ ফ্ৰাই কৰি ল'ব। দেখিবলৈ পাৰিছে বন্ধুসকল, আমুৱা ডিমা 50% হৈ গ'ল আৰু 50% বাকী আছে। আপোনালোকে এইটো ঢাকি নথ'ব, সোনকালে লাৰি দিব, নহ'লে আপোনাৰ টালিত লগাৰ চান্স আছে। চাই থাকক ভিডিঅ'টো কেনেকুৱা হৈছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এয়া ৰান্ধনী এছিষ্টেণ্ট বনাই দিলে মোক। লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ফাইনেলি বন্ধুসকল 80% হৈ গ'ল। দেখিবলৈ পাৰিছে অকণমান কালাৰ আহিছে আৰু লগতে আমুৱা ডিমটো ইমানকেইটা আছিলে দেখিছে না বন্ধুসকল, ফ্ৰাই কৰোঁতে কমি গৈছে আৰু বেছি সময় নাই, হ'বগৈ আৰু চাই থাকক। ফাইনেলি হয় আৰু আমু পকৰ ডিমা। ফাইনেলি বন্ধুসকল আমাৰ ডিম হৈ গ'ল। এতিয়া মানে বাতিত ভাগ কৰি আছোঁ, কাৰণ অকলে নাছিলোঁ, আছিল বন্ধুবিলাক। চ' সকলোকে বাতিত ছাৰ্ভ কৰি আছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে বন্ধুসকল প্লিজ কমেণ্ট কৰি ক'ব। আৰু হোৱাৰ পিছত এনেকুৱা এটা চেণ্ট আহিছে নহয়, নক'ব আৰু ইমান ধুনীয়া চেণ্ট। আপোনালোকে ক'ব কোনে খাই ভাল পায়, কমেণ্ট কৰি জনাব। আৰু খাই কেনেকুৱা লাগে, টেষ্ট কেনেকুৱা আপোনালোকে জনাব। আৰু শেষত বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'ব, কিবা যদি ভুল হৈছে ক্ষমা কৰিব। এইখিনিয়ে কয় মোৰ ভিডিঅ'টো আজি শেষলৈ।